গুড আফটাৰনুন এভৰিৱান। আজি আকৌ মই তোমালোকৰ কাৰণে GNM ক্লাছ এটা লৈ আহিলোঁ আৰু আজি আমি GNMত ডিছকাছ কৰিম পাইপ এণ্ড এচিষ্টেম, মানে কি পাইপ আৰু চিষ্টেম মানে টেপ আৰু চিষ্টেম। মানে এতিয়া চোৱা, এই চেপ্টাৰটোত আমি দুটা বস্তু বহুত ভালকৈ মন কৰিবলগীয়া, যে ছাপ'জ কি কথা, যে এমাউণ্ট of water release or fill, মানে কিমান পৰিমাণৰ এমাউণ্ট ৰিলিজ হয় বা ফিল হয়, সেইটো কাৰ ওপৰত ডিপেণ্ড কৰে গম পাইছানে? সেইটো ডিপেণ্ড কৰিব ৰেট, কিমান স্পীডত আহিব পানীখিনি, মানে বা কিমান স্পীডত ওলাই যাব ইনটু টাইম। এই বস্তুটো তোমালোকে নোট কৰি থ'বা। ইয়াত আৰু আমি দুটা কথা পাতিম। এটা হৈছে ইনলেট বুলি কয়। ইনলেট মানে হৈছে ছাপ'জ যিডাল পাইপেৰে পানী পৰে, এইটো আৰু সেইটো সদায় কি হয়, পজিটিভ ভেলু হয়। আৰু এটা আছে আউটলেট মানে কি হয়, যিডাল পাইপেৰে পানী ওলাই যায় আৰু সেইটো সদায় কি হয়, নিগেটিভ হয়। এইখিনি বস্তু গম পালোঁ। ইয়াৰ যিখিনি মেইন কনচেপ্ট আছে সেইখিনি টাইম এণ্ড ৱৰ্কৰ লগত প্ৰায় চিমিলাৰ হয়, খালি ইয়াতে পজিটিভ নিগেটিভটো আমি মন কৰিব লাগিব। যদি পানীটো ছাপ'জ এটা পাত্ৰ আছে, ইয়াত ছাপ'জ পানী পৰি আছে, তো পানী পৰি থাকিলে এইটো হ'ব পজিটিভ, ঠিক আছে। আৰু ছাপ'জ মানে ইয়াত এটা হোল আছে, হোল থকাৰ কাৰণে ছাপ'জ হোলটোৰ মাজেৰে পানীটো মানে পৰি গৈছে, তেতিয়া এইটো হ'ব নিগেটিভ, ঠিক আছে। তো ইয়াৰ পিছত আমি কুৱেশ্যনৰ মাজলৈকে যাম আৰু কুৱেশ্যনৰ সহায়েৰে ইয়াৰ কনচেপ্টখিনি বুজিবলৈ চেষ্টা কৰিম, ঠিক আছে। লেটছ গো টু দ্য ফাৰ্ষ্ট কুৱেশ্যন। তো ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে চোৱা, দুটা টেপ আছে, টেপ দুটাৰ নাম দিছে A আৰু B। আমি লিখি ল'লোঁ A আৰু B নামৰ দুটা টেপ আছে। তাৰপিছত কি কৈছে যে A 15 ঘণ্টাত ফিল কৰে, আৰু B এ ফিল কৰে কিমান, 30 আৱাৰত, ঠিক আছে। তো এতিয়া কথাটো হ'ল যে ইহঁত দুটাৰ এফিচিয়েঞ্চি কিমান হ'ব, এইটো হৈছে ইহঁতৰ টাইম, গম পাইছোঁ। এতিয়া যদি আমি ইহঁতৰ LCMটো ল'লে এইটো পাম আমি, কিমান পাম, 15 আৰু 30 LCM 30। এইটো পালোঁ টোটেল কেপাচিটি, ঠিক আছে। এতিয়া 30ক 15 যদি মানে আমি ডিভাইড কৰোঁ, তেতিয়া পাম আমি 2 আৰু এইটো পাম 1। এইকেইটা হৈছে কি, এফিচিয়েঞ্চি, মানে ক্ষমতা, ঠিক আছে। তো টাইম কিমান লাগিব যদি দুইটা একেলগে, মানে ছাপ'জ মই তোমাক বুজাই দিছোঁ যে ছাপ'জ এইটো তোমাৰ পাত্ৰ এটা আছে, এইটো A
সাপোজ এইটো এটা আছে, এইটো বি, এইটো বি, ঠিক আছে। এতিয়া সাপোজ দুইটাৰ মাজেৰে পানী আহে, ঠিক আছে। তো এ যোনটো ফিল আপ কৰে, মানে এ যিমান সময় লাগে সেইটো সময় হৈছে আমাৰ 15, আৰু বি এ লগা সময়টো হৈছে 30। দুইটা যদি একেলগে খুলি দিয়া যায়, তো কিমান সময়ত এই যোনটো টেংক আছে সেইটো ফিল আপ হ'ব। তো আমি এনেকৈ ওলাই ল'লোঁ যে এই যোনটো টেংকি আছে তাৰ কেপাচিটি কিমান, 30, ঠিক আছে। তাৰপিছত আমাক লাগে টাইম লাগিলে কি কৰিম যে টোটেল যোনটো কেপাচিটি আছে 30, সেইটো ডিভাইড কৰিম, কাৰ সৈতে ডিভাইড কৰিম, টোটেল এফিচিয়েঞ্চি কিমান হ'ব, 3, তো কিমান হ'ল 10 আৱাৰ, মানে টোটেল 10 ঘণ্টাত এই গোটেই টেংকিটো কি হ'ব, আমাৰ ফিল আপ হৈ যাব। বুজি পালোঁ, বহুত ভালকৈ বুজি পালোঁ। অ'কে, নেক্সট মুভ টু দ্য নেক্সট কুৱেশ্যন। অ'কে, এইটো চোৱা, এতিয়া ইয়াতে আমাক টেপ বুলি কোৱা নাই, কৈছে ইনলেট মানে কি কৈছিলোঁ, য'ত পানীটো আহিব সেইটো ইনলেট, তো এইটো হৈছে ইনলেট। তো ছাপ'জ এটা আমাৰ এনেকৈ এটা আছে য'ত দুডাল পাইপ আছে, ছাপ'জ এডাল হৈছে I1, এবাৰ হৈছে I2, ঠিক আছে। এতিয়া I1ৰ সময় কিমান দিছে আমাক, 8 আৱাৰ্ছ, আৰু I2ৰ সময় কিমান দিছে আমাক, 4 আৱাৰ্ছ, ঠিক আছে। তো ইহঁত দুটাৰ ৰেচিঅ' কিমান হ'ব, এলচিএম কিমান হ'ব, এই 8টো কি কেপাচিটি, ঠিক আছে। তেতিয়াহ'লে এইটো হ'ব 1, এইটো হ'ব 2। তো টাইম ৰিকুৱাৰ্ড, চোৱা, হোৱাট উইল বি দ্য টাইম ৰিকুৱাৰ্ড টু ফিল দ্য চিষ্টেম মানে হৈছে এই যোনটো টেংকিটো, ইফ বোথ আৰ অ'পেন, যদি দুইডাল খুলি দিয়া হয় তো কিমান সময়ত এই গোটেই টেংকিটো ফিল আপ হ'ব। তো আমাৰ এফিচিয়েঞ্চি আছে 8, টোটেল কেপাচিটি আছে 8, এফিচিয়েঞ্চি আছে 3, তো 8/3 আৱাৰ্ছত এই গোটেই টেংকিটো ফিল আপ হ'ব। বুজি পাইছা, সকলোৱে বুজি পাইছা? অ'কে, এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে যাম। এইটো মন দি পঢ়া, কি কৈছে যে এ পাইপ কেন ফিল এ টেংক ইন 18 আৱাৰ্ছ। ছাপ'জ এডাল পাইপ আছে এ নামৰ, সেইটোৱে 18 মিনিটত এটা টেংকি ভৰ্তি কৰে, ঠিক আছে। হুৱাইল পাইপ বি, এডাল বি নামৰ পাইপ আছে, সি কি কৰে 20 মিনিটত খালী কৰে। মানে এনেকুৱা কণ্ডিশ্যন যে ছাপ'জ এইডাল পাইপ হৈছে বি, আৰু ছাপ'জ এইডাল হৈছে এ, ঠিক আছে। এইটোৱে 18 মিনিটত কি কৰে, ফিল কৰে, আৰু বিয়ে ছাপ'জ কি 20 মিনিটত খালী কৰে, ঠিক আছে। এনেকৈ পানী পৰি আছে, আৰু এইটোৰে বিৰে ওলাই যাব, ঠিক আছে। তো কৈছে যে প্ৰথমতে কি কৰিলে যে এই পাইপডাল, এই যোনডাল এ নামৰ পাইপ আছে তাক 6 মিনিটৰ কাৰণে খুলি দিলে, মানে চা, ইনিচিয়েলি পাইপ এ ইজ অ'পেন, মানে এ নামৰ পাইপডাল ইনিচিয়েলি খোলা দিছে, 6 মিনিট পিছত বি নামৰ পাইপডাল খোলা দিছে, মানে 6 মিনিটলৈকে অনলি এ নামৰ পাইপডালেহে কাম কৰি আছিলে, বি নামৰ পাইপডাল মানে বন্ধ হৈ আছিলে। 6 মিনিট পিছত বি নামৰ পাইপডালো খুলি দিলে। তো সুধিছে যে ইন হাউ মাছ টাইম উইল দ্য ৰিমেইনিং টেংক উইল ফিল কমপ্লিটলি। তো যিমান থাকি গ'ল সেইখিনি কিমান সময়ত আমাৰ ফিল আপ হ'ব। অ'কে, এতিয়া আমি কৰিবলৈ ট্ৰাই কৰিম। এ হৈছে কিমান, 18 মিনিট,
আৰু বি হৈছে কিমান 20 মিনিট ঠিক আছে ইহঁত দুটাৰ মাজৰ যোনটো LCM সেইটো কিমান হ'ব LCMটো কিমান হ'ব 180 কিন্তু এটা কণ্ডিশ্যন যে এই যোনটো 20 হ'ব এইটো আমাৰ নিগেটিভত ধৰিম নিগেটিভত এইটো ধৰিব নোৱাৰে চোৱা তো এইটো হ'ব তোমাৰ 10 আৰু এইটো হ'ব 9 ঠিক আছে তাৰপিছত এই 9 যোনটো আছে মানে তোমাৰ এফিচিয়েঞ্চি অফ বি এইটো নিগেটিভত হ'ব কিয় নিগেটিভত হ'ব কাৰণ এইটো আউটলেট মানে ই খালী কৰে ন তো সেইকাৰণে এইটো নিগেটিভ এতিয়া কৈছে যে প্ৰথম 6 মিনিটলৈকে মানে প্ৰথম 6 মিনিটলৈকে অনলি বিটোৱে কাম কৰি আছিল মানে বিৰ এফিচিয়েঞ্চি কিমান 10 পূৰণ 6 মানে কিমান 60 তো সেই যোনটো 180 আছিলে তাৰ 60 কামটো অলৰেডি মানে এ কমপ্লিট কৰিলে তো কিমান বাকী থাকিলে 120 বাকী থাকিলে 120 সেই 120 কামটো এতিয়া কোনে কৰিব দুইটাই মিলি কৰিব তো এই যদি 10 মিনিটত ফিল আপ কৰে মানে এৰ মানে এই পাইপডালৰ এফিচিয়েঞ্চি হৈছে 10 আৰু বি পাইপডালৰ এফিচিয়েঞ্চি হৈছে -9 তো তেতিয়াহ'লে টোটেল এফিচিয়েঞ্চি কিমান হ'ব +10 -9 কিমান হ'ব 120/1 ইজ ইকুৱেল টু 120 মিনিট মানে যেতিয়া ইয়াৰ কথাটো বুজিছোৱা যে যেতিয়া এ পাইপডাল খুলি দিয়ে আৰু বি পাইপডাল অ'পেন থাকে তো তেতিয়া এই যিখিনি আমাৰ ৰিমেইনিং কাম থাকিলে মানে এই 6 মিনিট কৰাৰ পিছত যিখিনি ৰিমেইনিং কাম থাকিলে সেইখিনি এই 120 মিনিটত মানে কিমান 2 ঘণ্টাত কমপ্লিট হ'ব বুজি পাইছা বহুত ভালকৈ বুজাবলৈ চেষ্টা কৰিছোঁ বুজি পাইছা ঠিক আছে বুজি পাইছা নেক্সট কুৱেশ্যনটো চোৱা মন কৰিবা যে এ টেপ ফিল এ টেংক ইন 24 আৱাৰ্ছ মানে ছাপ'জ এটা টেংকি আছে সেইটো আমাৰ 24 আৱাৰ্ছত কি হয় ফিল আপ হয় ডিউ টু হোল ইন দ্য বটম অফ দ্য টেংক ইজ ফিল মানে ছাপ'জ যিখিনি আমাৰ সেই আছিলে ছাপ'জ সেইটো আমি 8 days বুলি ধৰি ল'লোঁ মানে ডিউ টু ছাপ'জ হোলৰ কাৰণে যিমান আৱাৰ ফিল আপ হয় সেইটো হৈছে 36 আৱাৰ তো তাহাঁতৰ মাজৰ এতিয়া এফিচিয়েঞ্চি কিমান হ'ব 72 ঠিক আছে 72 ইয়াৰ পিছত এইটো হ'ব 24 লগত 3 ঠিক আছে এইটো হ'ব 2 কিন্তু এই যোনটো 2 আছে সেইটো হ'ব মাইনাছত কাৰণ কিয় এই টাইমটো হৈছে কি যে ডিউ টু হোল মানে হোলটো থকাৰ কাৰণে ইমান ঘণ্টাত পানীখিনি ফিল আপ কৰিছে যদি হোলটো নাথাকিলে হয় তো ইমান ঘণ্টাতেতো ফিল আপ কৰিলেহেঁতেন বুজি পাইছা তোমালোকে তো এইটো হৈছে আমাৰ টোটেল কেপাচিটি মানে আয়তন মানে ইয়াৰ ছাপ'জ এই টেংকিটোৰ আয়তন মানে তাৰ ভলিউম ছাপ'জ এইখিনিতে এটা হোল আছে ছাপ'জ এইখিনি এটা মানে হোল আছে সেই হোলটোৰ কাৰণে 34 ঘণ্টাত ফিল আপ হয় তো সেই কথাটো হ'ল যে 72 হৈছে আমাৰ কেপাচিটি ঠিক আছে তো 3 আৰু -2 টোটেল এফিচিয়েঞ্চি কিমান হ'ব 1 তো এইটো কিমান হ'ব 72 আৱাৰ্ছ
মানে 72 আৱাৰ্ছত এমটি কৰিব, খালী কৰিব। ঠিক আছে, বুজি পাইছা? বুজি পাইছানে? অ'কে, নেক্সট কুৱেশ্যনটো চোৱা। 3 টেপ এ বি চি টুগেডাৰ, মানে এ বি চি তিনিটা মিলি 10 মিনিটত কৰে। এ এলন কৰে 20 মিনিটত, সেইটো বি হ'ব লাগিছিলে। বি এলন কৰে 40 মিনিটত। মানে চোৱা, এ এলন 30 মিনিট, বি এ কৰে কিমান 40 মিনিট, আৰু এ প্লাছ বি প্লাছ চি এ মিলি কেনে কৰে 10 মিনিটত। তো ইহঁতৰ এল চি এম কিমান হ'ব? 120। ঠিক আছে, বুজি পালোঁ নে? তেতিয়াহ'লে ইয়াৰ এফিচিয়েঞ্চি কিমান হ'ব? এৰ এফিচিয়েঞ্চি 4, 3 হ'ব 12। এতিয়া চোৱা, এ প্লাছ বি প্লাছ চিৰ এফিচিয়েঞ্চি যদি 12 হয়, আৰু এ আৰু বিৰ এফিচিয়েঞ্চি কিমান আছে আমি কিমান জানো? 4 + 3 আমি চি, উই ডোণ্ট নো দ্য এফিচিয়েঞ্চি অফ চি, মানে আমি চিৰ এফিচিয়েঞ্চি নাজানো। তো কিমান হ'ব? চিৰ এফিচিয়েঞ্চি কিমান হ'ব? 5। তো সুধিছে যে হাউ লং উইল ইট টেক টু ফিল দ্য টেপ চি এলোন। তো 120ক যদি 5 হৰণ কৰা, তো আমি কিমান পাম? 24 মিনিট। দিছ ইজ দ্য এনচাৰ। চিম্পল। বুজি পালা? সকলোৱে বুজি পালা কেনেকৈ কৰিলোঁ? মানে এ প্লাছ বি প্লাছ চিৰ এফিচিয়েঞ্চি আছে 12, এৰ এফিচিয়েঞ্চি আছে 4, বিৰ এফিচিয়েঞ্চি আছে 3। তো ইয়াৰ এফিচিয়েঞ্চি কেইটা বঢ়াই দিলোঁ আমি, চিৰ এফিচিয়েঞ্চি উই ডোণ্ট নো। তো 7 হ'ল। তো 12ৰ পৰা 7 গ'লে থাকিল 5। তো এই 5টো মানে কাৰ এফিচিয়েঞ্চি? চিৰ এফিচিয়েঞ্চি। তো টোটেল কেপাচিটি কিমান আছিলে? 120 ডিভাইডেড বাই 5 কৰিলে হ'ব আমাৰ 24 মিনিট। মানে 24 মিনিট ইজ দ্য টাইম, মানে টেপ চিৰ টাইম টু ফিল দ্য টেংক এলোন। বুজি পালা? অল ক্লিয়াৰ? ঠিক আছে, অ'কে। এইটো আকৌ মানে ৰিপিট হৈ গ'ল, চৰি। নেক্সট কুৱেশ্যনটো চোৱা। কি কৈছে যে এ ৱাটাৰ ফিলিং টেপ ফিল 1/8 অফ দ্য টেংক ইন 1 hour। অ'কে, মানে কি চোৱা, এইটো চিম্পল কুৱেশ্যন। 1/8 টেংকটো ফিল আপ কৰিছে কিমান? 1 hour। তো সুধিছে যে দেন হাউ মাছ টাইম উইল দ্য পাইপ টেক টু এমটি দ্য। যদি ইমান পাৰ্ট 1 ঘণ্টাত ফিল আপ কৰে, তো 1 পাৰ্ট যদি ওৱান পাৰ্ট ফিল আপ কৰিবলৈ কিমান লাগিব? 8 ঘণ্টা। তো সেই 8 ঘণ্টা লাগিলে মানে সেই 8 ঘণ্টাতে খালীও হ'ব, যিহেতু তাতে একো তোমাৰ হোল নাই। তো 8 hours ইজ দ্য টাইম টু এমটি দ্য টেংক। চিম্পল কুৱেশ্যন আছে। ঠিক তেনেদৰে এইটোও একে। চোৱা যে কৈছে কি যে পলে গুচি গ'ল, এ ড্ৰেইন পাইপ কেন এমটি এ টেংক ইন 3 ঘণ্টা। যে 3 ঘণ্টাত এটা খালী কৰে। তো সুধিছে যে 2/3 মানে 2/3 অংশ যদি খালী কৰিব লাগে কিমান টাইম লাগিব? 3 কাটি কিমান টাইম লাগিলে? 2 hours। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা। And this is the last question for today's topic. চোৱা, এ ফিল আপ কৰিছে 2 hours, তাৰপিছত বি এ কৰিছে 47 hours, আৰু চি ও কৰিছে 47 hours। তো ইহঁত তিনিটাৰ মাজৰ এফিচিয়েঞ্চিটো আমি ওলাই ল'ম। এফিচিয়েঞ্চি হ'ব কিমান? 94। ঠিক আছে, এতিয়া এফিচিয়েঞ্চি কৈ আছোঁ মই, টোটেল কেপাচিটি মানে এল চি এম ওলাই কিনে ইয়াৰ কেপাচিটিটো আমি মানে ওলাই ল'লোঁ। তাৰপিছত 2ৰ লগত 2 কিমান বাৰ পূৰণ কৰিলে আমি 94 পাওঁ? 47 টাইমছ। এইটো হ'ব 2, এইটো হ'ব 2। কিন্তু এই যোনটো 2 হ'ব মানে চিৰ যোনটো এফিচিয়েঞ্চি হ'ব সেইটো হ'ব মাইনাছত।
কিয় মাইনাছ হৈ হ'ব গম পাইছানে? কাৰণ এতিয়া কি কৈছে চোৱা, এ থাৰ্ড টেপ কেন এমটি ইট ইন 47 আৱাৰ্ছ। তো সেইকাৰণে এইটো কি হ'ব, সেইকাৰণে এইটো হ'ব মাইনাছ। মাইনাছ হ'লে মাইনাছ হ'লে কি হ'ব, মাইনাছ হ'লে হ'ব আমি এইকেইটা কাটি দিব পাৰোঁ, এই দুটা। তো কিমান থাকিলে 94, ঠিক আছে, ডিভাইডেড বাই 47, তো অনলি 47 থাকি গ'ল ন এফিচিয়েঞ্চি। তো কিমান হ'ব 2 আৱাৰ। তো 2 ঘণ্টা টাইম লাগিব যদি গোটেইকেইটা টেপ একেলগে খুলি দিয়ে টু ফিল দিছ টেংক। ঠিক আছে, সকলোৱে বুজি পালা? তো আজিলৈ ইমানে। আমি যিখিনি পঢ়াইছোঁ ভালকৈ তোমালোকে নোট কৰি ৰাখিবা। এই কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, মানে প্ৰিভিয়াছ ইয়েৰৰ বহুতকেইটা বিচাৰি ওলাইছোঁ কুৱেশ্যনকেইটা। তো আজিলৈ ইমানে, আমি নেক্সট ক্লাছত আকৌ লগ পাম এটা নতুন চেপ্টাৰৰ সৈতে। আজিলৈকে ষ্টাডি ৱেল।